অভিযান মিয়ালেণ্ডৰ দাবী কৰিছিল কালি এই উৰিয়ামঘাটত থকা একাংশ বেদখলকাৰীয়ে আৰু সেই দাবীৰ পাছতেই আজি পুনৰ উৰিয়ামঘাট অঞ্চলৰ দুটা নতুন অঞ্চলত সোণাৰী বিল আৰু পিঠাঘাট এইকেইটা অঞ্চলত আজি উচ্ছেদ অভিযান চলিছে কালিৰ দিনটোত প্ৰথম দিনাখনৰ উচ্ছেদ অভিযানৰ সময়ছোৱাত উৰিয়ামঘাটৰ ৰেংবা বনাঞ্চলৰ একেবাৰে কাষত থকা বিদ্যাপুৰ বুলি অঞ্চলটো য'ত এখন অস্থায়ী চহৰ তেওঁলোকে গঢ়ি তুলিছিল কেতবোৰ ব্যৱসায়িক ঘাটি তেওঁলোকে গঢ়ি তুলিছিল সেই সকলো কালি উচ্ছেদ কৰা হ'ল 150টাৰো অধিক ঘৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান কালি জেচিবিৰে ভাঙি পেলোৱা হৈছিল এস্কেভেটৰ চলাই দিয়া হৈছিল আৰু কালিৰ সেই উচ্ছেদ অভিযানৰ পাছত বহু তাত থকা বেদখলকাৰী পিছত আঁতৰি গৈছিল কিন্তু আজি দুটা নতুন স্থানত উচ্ছেদ অভিযান চলিছে পুৱা 9 বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু বিদ্যাপুৰৰ পাছত আজি সোণাৰী বিল আৰু পিঠাঘাট এই দুটা অঞ্চলক আজিৰ দিনটোত টাৰ্গেট কৰিছে প্ৰশাসনে আৰু দৃশ্যাংশ আহি পৰিছে শ এস্কেভেটৰ আসলতে তিনিচুকীয়া শিৱসাগৰ যোৰহাট বিভিন্ন অঞ্চলৰ পৰা অনা হৈছে গোলাঘাটৰ পৰা অনা হৈছে প্ৰায় 200ৰো অধিক এস্কেভেটৰ তাত আছে এফালৰ পৰা সকলো ভাঙি পেলোৱা হৈছে এদৰে বেদখলকাৰীৰ ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা তামোলৰ বাগানত এস্কেভেটৰ হাতুৰা পৰিছে আৰু আজিৰ তথ্য অনুসৰি এই সোণাৰী বিল আৰু যেটো পিঠাঘাট বুলি যেটা অঞ্চল আছে এই পিঠাঘাট অঞ্চলত 193টা বেদখলকাৰী পৰিয়াল বহি আছিল আৰু সোণাৰী বিল অঞ্চলত 104টা পৰিয়ালৰ বাসগৃহ আছিল সেই সকলো আজিৰ দিনটোত উচ্ছেদ কৰা হ'ব টাৰ্গেট লোৱা হৈছে আজিৰ দিনটোত 600টা পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱা হ'ব ইতিমধ্যে যেটা এসপ্তাহ পূৰ্বে আমাৰ সৰুপথাৰ সমজিলা জিলা প্ৰশাসনৰ ফালৰ পৰা লগতে বন বিভাগৰ ফালৰ পৰা যি জাননী জাৰি কৰা হৈছিল তাৰ পাছত এই 500টা পৰিয়ালৰ প্ৰায় 450টা পৰিয়াল ইতিমধ্যে আগতে আঁতৰি গৈছে কিন্তু এতিয়াও প্ৰায় 50টা পৰিয়াল সেই অঞ্চলত আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকে বিভিন্ন ধৰণেৰে সেই উচ্ছেদ অভিযান কেনেকৈ ৰখাব পাৰি তাৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে কিন্তু বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষীৰ সমৰসজ্জাৰ মাজত এই উচ্ছেদ অভিযান চলিছে কেৱল গোলাঘাট এই সৰুপথাৰ গোলাঘাট উৰিয়ামঘাট সেই অঞ্চলটোত যিমান সংখ্যক আৰক্ষী বাহিনী আছিল তাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা দেৰগাঁৱৰ পৰা যোৰহাটৰ পৰা শিৱসাগৰৰ পৰা আৰক্ষী তাত নিয়া হৈছে লগতে CRPF বাহিনী মুতায়ন কৰি দিয়া হৈছে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে বেৰিকেড মাৰি দিয়া হৈছে যাতে বাহিৰৰ পৰা কোনো লোক তাত প্ৰৱেশ কৰিব নোৱাৰে পাইকান আৰু সাপৰ বিলাখীপাৰাৰ সাপৰ দৰে পৰিস্থিতি যাতে কোনো কাৰণত হ'ব নোৱাৰে কোনোবাই যাতে একল লোকক গৈ উচতাব নোৱাৰে তৃতীয় পক্ষ যাতে ইয়াত জড়িত হ'ব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে আৰু মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে এই তামোলৰ বাগানসমূহ যিসমূহ বেদখলকাৰীয়ে লগাইছিল তাৰ অন্তৰালত একাংশ সুপাৰী সিন্ডিকেট জড়িত আছিল বুলি মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছিল আৰু আজি সেই কথাটো আখৰে আখৰে প্ৰমাণ হৈছে কাৰণ আজি বিদ্যাপুৰৰ পিছত এই সোণাৰী বিল আৰু পিঠাঘাটত যেতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে যেটা ঘৰবোৰ ভাঙিছে যিবোৰ অস্থায়ী ঘৰ আছিল মানুহ তাৰ পৰা আঁতৰি গৈছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোতে কিন্তু সুপাৰী প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ যন্ত্ৰপাতি বিভিন্ন ধৰণৰ জব্দ কৰি থোৱা সুপাৰী তাত উদ্ধাৰ কৰা হৈছে তাৰ পৰা প্ৰমাণ হৈছে যে সেই উৰিয়ামঘাট বিদ্যাপুৰ সোণাৰী বিল লগতে এই পিঠাঘাট অঞ্চলসমূহৰ পৰা একাংশ বেদখলকাৰীয়ে অবৈধ বেহা চলাই গৈছিল কলা সাম্ৰাজ্য চলাই গৈছিল সুপাৰী সিন্ডিকেট তাৰ পৰা নিয়ন্ত্ৰিত হৈছিল যেটো মুখ্যমন্ত্ৰী অভিযোগ আনিছিল সেই অভিযোগ আখৰে আখৰে প্ৰমাণ হ'বলৈ গৈ আছে কাৰণ এতিয়াও প্ৰায় 11598 হেক্টৰ বিঘা ভূমিত উচ্ছেদ অভিযান হ'ব টাৰ্গেট লোৱা হৈছে আৰু সেই টাৰ্গেটৰ যি প্ৰশাসনে যি উচ্ছেদ অভিযানৰ টাৰ্গেট লৈছিল তাত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ বাধা অহা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে যেটো অভিযোগ আনিছিল যে এই সকল বেদখলকাৰীক তাত যোনসকলে বহাইছিলে একাংশ মাতব্বৰ আছিল একাংশ দালাল আছিল পৰৱৰ্তী সময়ত হিলৰ কৰিত কাম কৰিবৰ কাৰণে তেওঁলোকক লৈ গৈছিল লগতে সুপাৰী সিন্ডিকেট বিভিন্ন ধৰণৰ অসম নাগালেণ্ড সীমান্তত চলি থকা অবৈধ কাৰ্যকলাপত এই সকল লোকক জড়িত কৰাইছিল আৰু তাৰ পাছত তেওঁলোকক অবাধে সেই বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ লগাই দিছিল আৰু লগোৱাৰ পাছত তাতে তেওঁলোকে এবিঘা দুবিঘাকৈ মাটি দখল কৰিবলৈ ধৰিলে পৰৱৰ্তী সময়ত সুপাৰী সিন্ডিকেটত সোমাই পৰিছিল এয়া দৃশ্য আজিৰ সোণাৰী বিল পিঠাঘাট অঞ্চলৰ দৃশ্য দেখুৱাই আছো য'ত এস্কেভেটৰ চলি আছে আৰু এই ধৰণে বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী তাত আছে আৰু এগৰাকী স্থানীয় ৰাইজৰ মন্তব্য আহিছে তেওঁলোকে অভিযোগ কৰিছিল যে সেই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা
এই যিসকল স্থানীয় লোক আছে খিলঞ্জীয়া লোকসকল আছে তেওঁলোকৰ গৰু ছাগলী বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি হৈছিল আৰু এই মহিলাগৰাকী আজি কৈছে যে উচ্ছেদ অভিযান হৈছে আমি ভাল পাইছোঁ আমি আনন্দিত খিলঞ্জীয়া মুছলমানসকল আনন্দিত আচলতে পদুমণি অঞ্চলৰ খিলঞ্জীয়া মুছলমানসকলে বহু পূৰ্বেই এখনো জাননী আঁৰি দিছে যে উৰিয়াম ঘাটৰ পৰা খেদি পঠোৱা কোনো বেদখলকাৰীয়ে যাতে মুছলমান মানুহৰ নাম লৈ আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে মুছলমান হল বুলিয়ে যাতে তেওঁলোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে খিলঞ্জীয়া মুছলমানসকল সক্ৰিয় হৈছিল আৰু তেওঁলোকে কৈছিল আমি বাধা প্ৰদান কৰিম তাৰ পাছত স্থানীয় ৰাইজৰ মন্তব্য আহিছে যে আগতে গৰু ছাগলী চুৰ হৈছিল পশুধন চুৰ হৈছিল বিভিন্ন ধৰণৰ ঘৰত চুৰি কাৰ্য সংঘটিত হৈছিল এতিয়া সকলো নোহোৱা হৈছে আমি আনন্দিত হৈছোঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাগৰাকীৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ এই যে এভেকশন হৈছে যে কি ক'ব এই সময়ত ভাল লাগিছে এভেকশন হৈছে ভালে হৈছে মিয়াখিনি যোৱাৰ পাছত আমাৰ মুকলি হৈ গৈছে এতিয়া অসুবিধাও কমিব এতিয়া অকণমান হয় তেওঁলোকে আপোনাক কি ধৰণৰ অসুবিধা সৃষ্টি কৰিছিল অসুবিধা মানে সিহঁতি আমি ইয়াত থাকিলে মানে বাৰীত সোমালে পাণ চান ছিঙি লৈ যায় ছাগলী তাগলী পুহিব নোৱাৰোঁ আমি কুকুৰা পুহিব নোৱাৰোঁ মাৰি মাৰি লেংৰা কৰি দিয়ে তাৰপিছত মাৰি পেলাই কুকুৰাখিনি পেলাই দিয়ে সেনেকুৱা কৰে উৎপাত লগাই ল'ৰাখিনি মানে মিয়াখিনি আপোনালোকক যথেষ্ট অসুবিধা পেলাইছিল অসুবিধা পেলাই হয় এতিয়া কেনেকুৱা লাগিছে যিহেতু আপোনালোকৰ কাষৰ প্ৰায় সকলোখিনি খালী হৈ গৈছে মিয়া অঞ্চল একদম মুকলি লাগিছে আৰু একদম ফ্ৰী লাগিছে একদম আকৌ ভাল লাগিছে আৰু এতিয়া আপুনি দেখিছে যে যথেষ্ট সংখ্যক মিয়া লোক ইয়াত সোমাই পৰিছিল কিমান দিনৰ পৰা সোমাইছিল দেখিছিল নেকি আপুনি কিমান দিনৰ পৰা সোমাইছে মানে বহুত আমি যিমান আগৰ পৰা আহিছোঁ নহয় তাতকৈ বহুত পাছত আহিছে তাহাঁতে বহুত এই বেছিদিন হোৱা নাই তেওঁলোকৰ বেছিদিন নাই হোৱা তেওঁলোকে অহাটো বেছিদিন হোৱা নাই এই যে হাৰেচালি হাৰু তিনিআলি বুলি যে কয় যে হাৰেচক আপুনি চিনি পায়নে মই চিনি নাপাওঁ তাক মই ইমানকৈ নাহোঁ যে মাজে মাজেহে আহোঁ মই তাত ঘৰত তাৰপিছত তাতে থাকোঁ আমি এতিয়া যিহেতু পিঠাঘাট অঞ্চলটো প্ৰায় যিসকল বেদখলকাৰী আছে বেদখলকাৰী উচ্ছেদ হৈ গৈছে এতিয়া কেনেকুৱা লাগিছে থাকি এতিয়া থাকি ভালে লাগিছে একদম মুকলি লাগি গৈছে একদম ফ্ৰী লাগিছে পাত পদূলি একদম গাড়ী চাড়ী যোৱাও কমি গৈছে আপুনি কি বস্তু চুৰ কৰি লৈ যায় তেওঁলোকে তামোল পাণ ছাগলীও লৈ যায় কল থোকাও থাকিব নোৱাৰে চব চুৰ কৰি লৈ যায় আৰু পাণ গছ কাটি কাটি পেলাই থৈ যায় গৰীব অসুবিধা কৰে স্থানীয় মহিলাগৰাকীৰ মন্তব্য শুনিলে কেনেকৈ বেদখলকাৰীসকলে তাৰ আশে পাশে থকা অঞ্চলসমূহত তেওঁলোকে উপদ্ৰৱ চলাইছিল পশুধনক আক্ৰমণ কৰিছিল চুৰ কৰিছিল আক্ৰমণ কৰিছিল কেতবোৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কিন্তু বহু পলমকৈ প্ৰশাসনৰ চকুত পৰিল এইসকল বেদখলকাৰী যিসকলে 20-30 বছৰ ধৰি এই উৰিয়ামঘাট অঞ্চলত প্ৰায় 11,000 ভূমি বেদখল কৰি তেওঁলোকে প্ৰায় 12খনকৈ গাঁও গঢ়ি তুলিছিল য'ত 2,648টা ঘৰ আছিল সেইসকলক উচ্ছেদ কৰা হ'ব লগতে সোণাৰবিল টুপ 2 নং পিঠাঘটা 2 নং দয়ালপুৰ 3 নং দয়ালপুৰ দলন পথাৰ খেৰবাৰী বিদ্যাপুৰ বজাৰ 2 নং মধুপুৰ আনন্দপুৰ ৰজাপুখুৰী গেলাজান এইসমূহ গাঁও বেদখলকাৰীয়ে গঢ়ি তুলিছিল চিন্তা কৰক 20-30 বছৰ সময় মধ্য অসমৰ পৰা একাংশ খণ্ডযুক্ত নাগৰিক বুলি ক'ব লাগিব যিসকলৰ এতিয়ালৈকে তেওঁলোকে সঠিক নথিপত্ৰ এই অঞ্চলত গৈ পেলাই দেখুৱাব পৰা নাই আৰু তেওঁলোকক একাংশ মাতব্বৰৰ দালালে লৈ গৈছিল যাতে তেওঁলোকক শিলৰ কৰিত কাম কৰাব পাৰে লগতে বিভিন্ন ধৰণৰ তাত থকা অনৈতিক কাৰ্যকলাপসমূহত বা অবৈধ যিবোৰ কাৰ্যকলাপ চলি থাকে অসম নাগালেণ্ড সীমান্তইদি ড্ৰাগছ সৰবৰাহ হওক গৰু সৰবৰাহ হওক বিভিন্ন ধৰণৰ ঘটনাত তেওঁলোকক জড়িত কৰাইছিল আৰু তেওঁলোকক থাকিবৰ কাৰণে এই ৰেংমা সংৰক্ষিত বনাঞ্চলত তেওঁলোকে মাটি দখল কৰি কিছু মানুহক বহাই দিছিল আৰু তাৰ পাছত তেওঁলোকক সুপাৰী সিন্ডিকেটত তেওঁলোকে লগাই দিছিল আৰু এটা বেদখলকাৰীয়ে নিজৰ দখলত 400 পৰা 500 বিঘালৈকে তামোলৰ বাগান পুহি এইদৰে তেওঁলোকে জমিদাৰৰ দৰে তেওঁলোকে থাকিছিল আৰু বহু পলমকৈ আচলতে উৰিয়ামঘাটৰ একাংশ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক এই সমগ্ৰ ঘটনাটো অৱগত কৰিছিল আৰু মুখ্যমন্ত্ৰী যেতিয়া চকুত পৰিছিল তেতিয়া এটা ডাঙৰ তথ্য প্ৰথমতে ওলাইছিল যে মধ্য অসমৰ ঢিং লাহৰীঘাট এই অঞ্চলসমূহৰ পৰা উৰিয়ামঘাটলৈকে নৈশ বাছ চলে কোন সকল লোক এই নৈশ বাছত আহে সেইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া বন বিভাগে জৰীপ চলাইছিল তাত শ তামোলৰ বাগান ৰেংমা বনাঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত দেখিবলৈ পোৱা গৈছিল আৰু এতিয়া এই 12খনকৈ গাঁৱৰ 2,648টা ঘৰক উচ্ছেদ কৰা হৈছে ইতিমধ্যেই প্ৰায় 2,000 পৰিয়ালে তাৰ পৰা আঁতৰি গৈছে আমি আপোনালোকক আগৰ পৰা দেখুৱাই আছো সেইসকল বেদখলকাৰীয়ে যেনিতেনি তেওঁলোকে যাব বিচাৰিছে হুজাইত সোমাব বিচাৰিছে নাগালেণ্ডলৈ সোমাই যোৱা 80খন বাহন নাগালেণ্ড আৰক্ষীয়ে জব্দ কৰি পুনৰ অসমলৈ পঠাই দিছিল কলিয়াবৰত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সামগ্ৰীত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অভিযোগ উত্থাপন হৈছে যে উজনি অসমৰ ফাললৈ একাংশ বেদখলকাৰী যাবলৈ চেষ্টা কৰিছিল কিন্তু জাতীয় দল
সংগঠনসমূহৰ তীক্ষ্ণ নজৰ থকাৰ কাৰণে তেওঁলোক উজনি অসমলৈ যাব পৰা নাই কিন্তু তেওঁলোক গৈছে কলৈ নামনি অসমলৈ গৈছে বৰাক উপত্যকালৈ গৈছে সকলোতে তীক্ষ্ণ নজৰ ৰাখিব লাগে কিন্তু এই 2648টা পৰিয়ালৰ ভিতৰত 2000টা পৰিয়াল গুচি গৈছে আৰু বছৰ বছৰ ধৰি ৰেংমা বনাঞ্চলত তেওঁলোকে বসতি স্থাপন কৰি আহিছিল আৰু মুখ্যমন্ত্ৰীৰ যি যিটো ভিডিঅ'ত এটা স্পষ্ট ছবি দেখা গৈছিল যে শ শ তামোলৰ গছ আৰু মুখ্যমন্ত্ৰীয়ে নিজেই গৈ বিগত শুকুৰবাৰে মুখ্যমন্ত্ৰী তালৈ নিজে গৈছিল আৰু গৈ তেখেতে নিজেই এই তামোল বাৰীসমূহৰ ভিতৰত গৈ তেওঁ সমগ্ৰ পৰিস্থিতি চাইছিল আৰু তেতিয়া এটা কথা কৈছিল যে এইটো কেৱল বেদখলকাৰীয়ে নিজৰ কাৰণে এই তামোলৰ বাগানখিনি লগোৱা নাই তাত একাংশ সুপাৰী সিন্ডিকেট জড়িত হৈ আছে কলা সাম্ৰাজ্য আছিল আৰু আজি এই উচ্ছেদৰ সময়ত ধৰা পৰিছে অবৈধভাৱে স্থাপন কৰা কেইবাটাও সুপাৰী ফেক্টৰী তাত উচ্ছেদ কৰা হৈছে আৰু তাত বহু বিপুল পৰিমাণৰ বহুত টকাৰ সুপাৰী তাত জব্দ কৰা হৈছে আৰু তাৰ পৰা এটা কথা স্পষ্ট হৈছে মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে হয় এই সকল বেদখলকাৰী একাংশ সুপাৰী সিন্ডিকেটৰ লগত জড়িত আছিল বিভিন্ন ধৰণৰ অবৈধ কলা সাম্ৰাজ্যৰ লগত তেওঁলোক জড়িত আছিল তেওঁলোকে তাৰ পৰা লাখ লাখ টকা ঘটিছিল আৰু পৰৱৰ্তী সময়ত এতিয়া তেওঁলোকে মিয়ালেণ্ড দাবী কৰিছে তেওঁলোকে এইটো কথা কৈছে যদি বড়ো মানুহক বড়োলেণ্ড দিব পাৰে তেন্তে কি কাৰণত মিয়া মানুহক মিয়ালেণ্ড দিব নোৱাৰে এইটো এটাতকৈ ডাঙৰ কথা কাৰণ যিসকল খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকে মিয়া বুলি ক'লে তেওঁলোকে গ্ৰহণ নকৰে তেওঁলোকে নিজকে মিয়া বুলি ক'ব নিবিচাৰে কিন্তু এই সকল লোকে যিসকলে বনাঞ্চলৰ ভূমি বেদখল কৰি বহি আছে যিসকলে নিজৰ মাতৃভাষা তেওঁলোকে অসমীয়া বুলি ক'ব নিবিচাৰে তেওঁলোকে লোকপিয়লত বাংলা ভাষা লিখি অসমীয়া ভাষা শেষ কৰি দিম বুলি তেওঁলোকে ষড়যন্ত্ৰ কৰিব পাৰে তেনেকুৱা লোকসকলে কিন্তু মিয়ালেণ্ড দাবী কৰিছে এইটো এটা ডাঙৰ কথা আৰু এই দাবী উৰিয়াম ঘাটৰ পৰাই উত্থাপন হৈছিল কিছু সময় পূৰ্বে মই এটা লাইভত আহিছিলোঁ আৰু যিজন যুৱকে এই মিয়ালেণ্ডৰ দাবী কৰিছিল তেওঁ বাৰম্বাৰ কৈছে যে মুছলমান ছাত্ৰ পৰিষদৰ নাম লৈছিল তেওঁ মুছলমান ছাত্ৰ পৰিষদে এই সমগ্ৰ ঘটনাটো সঁচাকৈ তেওঁলোকৰ মিয়ালেণ্ডৰ দাবী আছে নেকি সেইটো কথা স্পষ্ট কৰিব লাগে আৰু এই কালিৰ যিজন যুৱকে মন্তব্য কৰিছিল আমি দিল্লী কপাই দিম দিছপুৰ কপাই দিম কাৰ আশীৰ্বাদত কৈছে কোনে তেওঁক এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ কৈছে সেয়াও তদন্তৰ আওতালৈ আহিব লাগে কাৰণ এই ৰেংমা বনাঞ্চলখনত বেদখল হোৱাৰ অন্যতম কাৰণ কংগ্ৰেছৰ দিনত যেহেতু তালৈ একাংশ বেদখলকাৰী আহিছিল আৰু কোৱা হৈছে যে বিগত সময়ছোৱাত 20-25 বছৰত যিসমূহ চৰকাৰ আছিল বিশেষকৈ তাৰ 15 বছৰ কংগ্ৰেছ চৰকাৰে আছে 5 বছৰ বিজেপি চৰকাৰ আছিল এই সময়ছোৱাত তাত থকা বন বিষয়া ৰেঞ্জাৰ বা সেই গুৰাঘাট সৰুপথাৰ সমজিলাত যিমানসকল জিলা আয়ুক্ত আছে জিলা প্ৰশাসন আছে তেওঁলোকে কি কাৰণত এই 11558 হেক্টৰ ভূমি বেদখল তেওঁলোকৰ চকুত পৰা নাছিল নেকি হেতুক লৈ কিন্তু বহু ৰাইজে প্ৰশ্ন কৰিছে যে কেৱল বেদখলকাৰীসকলক উচ্ছেদ কৰিলে নহব তেওঁলোকক তাত বহুৱাই কোনে মুনাফা লুটিছিল কোন বন বিষয়াই টকা লৈছিল কোন ৰেঞ্জাৰে টকা লৈছিল কোন জিলা পৰ্যায়ৰ বিষয়া তাত জড়িত আছিল কাৰ চকুৰ সন্মুখত এইসমূহ ঘটনা সংঘটিত হৈছে কাৰণ এনেকুৱা নহয় বিদ্যাপুৰ যিখন চহৰ সেইদিনাখন আমাৰ সাংবাদিক যেতিয়া তালৈ গৈছিল সেইখন এখন সৰু সুৰা চহৰ আছিল তাত মাছৰ বজাৰ আছিল তাত ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল তাত ৰিচাৰ্জৰ দোকান আছিল তাত মাংসৰ দোকান আছিল গতিকে তেনেকুৱা এখন বজাৰ বহিবৰ কাৰণে প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হয় তেনে পৰ্যায়ত এই সৰু পথাৰ সমজিলাৰ প্ৰশাসনৰ অনুমতি অবিহনে ইমান দিন 20-25 বছৰ কেনেকৈ বিদ্যাপুৰ চহৰখন চলিল লগতে এই অঞ্চলসমূহত কেনেকৈ বাকি খা সুবিধাসমূহ দিছিল তাত লাইটৰ খুঁটাও দেখিবলৈ পোৱা গৈছে সকলো তদন্তৰ আওতালৈ আহিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বিলাসীপাৰাৰ চাপৰত এজন ডিএফৰ নেতৃত্বত প্ৰায় 500টা পৰিয়ালক তাত সংস্থাপন দিয়া হৈছিল ৰেংমা বনাঞ্চলত কোনে সংস্থাপন দিছিল তাৰো তদন্ত হ'ব লাগে কটকটীয়া নিৰাপত্তাৰ মাজত আজি দ্বিতীয় দিনৰ অপাৰেশ্যন চলি আছে যেটো আমি অপাৰেশ্যন উৰিয়াম ঘাট বুলি কৈছো প্ৰায় 400ৰ পৰা 300 এক্সকেভেটৰ আছে লানি লগাই থৈ দিয়া আছে আৰু পূৰ্বৰ দৰে ভুল কৰা নাই পাইকান সংৰক্ষিত বনাঞ্চলত যি ধৰণেৰে একাংশ বাহিৰৰ লোক তাত প্ৰৱেশ কৰিছিল এআইডিএফৰ প্ৰতিনিধি দল গৈছিল কংগ্ৰেছৰ প্ৰতিনিধি দল যাবলৈ চেষ্টা কৰিছিল মুছলিম ছাত্ৰ সন্থা গৈছিল আমসু গৈছিল লগতে ৰাইজৰ দল গৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি গৈছিল কিন্তু উৰিয়াম ঘাটত কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আগতেকৈ বেৰিকেড দিয়া হৈছে যাতে এই উচ্ছেদক ৰাজনীতিকৰণ কৰিব নোৱাৰে ৰাজনীতিক ৰং খানিব নোৱাৰে আৰু তাৰ দুহাই দি কোনোবাই যাতে তেওঁলোকক উচ্চতাই দিব নোৱাৰে কাৰণ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত যোনদিনাখন অসম আৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল য'ত 21 জন সেনা আমাৰ অসম আৰক্ষীৰ জোৱান আহত হৈছিল লগতে বনকৰ্মী আহত হৈছিল সেইদিনাখন কিন্তু গোৱালপাৰাৰ কংগ্ৰেছৰ নেতৃত্বত যোৱা এটা সজাতি দলে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এখন জনসভা ৰাতিৰ
আয়োজন কৰা বুলি এটা অভিযোগ আনিছিল বিজেপিৰ ফালৰ পৰা আৰু ইয়াত তেনেকুৱা ধৰণৰ ঘটনা যাতে কোনো কাৰণত হ'ব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু এতিয়াও উচ্ছেদ অভিযান চলি আছে টাৰ্গেটত আছে পিঠাঘাট অঞ্চলৰ 193টা বেদখলকাৰীৰ ঘৰ লগতে সোণাৰী বিলত থকা 104টা বেদখলকাৰী পৰিয়ালৰ বাসগৃহ ধন্যবাদ